হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম ঘৰত, কাৰণ ঘৰত আছে আজি দোৱা। ঠিক আছে, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এইফালে আমি ঘৰত যাবৰ কাৰণে ওলাই আহিছোঁ। আমাৰ ওলাই আহোঁতে অকণমান দেৰিও হ'ল। একো নাই, বেছি দূৰ জেগা নহয় যিহেতু আমি যাই পাম। এইফালে আকৌ আমি ট্ৰেইনখন যোৱাৰ কাৰণে অকণমান টাইম ৰৈ দিছোঁ। এই বাবু ৰ'বই পৰা নাই, কাৰণ সি মামাহঁতৰ ঘৰটো সোনকালে পালে তাৰ ভাল লাগে আৰু। চব ল'ৰা ছোৱালীৰ তেনেকুৱাই হয়, মামাহঁতৰ ঘৰ যাওঁ বুলি ক'লে আৰু ভাল লাগি থাকে। আৰু ঠাণ্ডা পৰিব, আহোঁতে ঠাণ্ডা লাগিব, আমি সোনকালে আহিব লাগিব। এইফালে আমি আহি পালোঁ আৰু গাড়ীখন আমাৰ ঘৰৰ ওচৰলৈকে নিব নোৱাৰে, কাৰণ ৰাস্তাবোৰ বেয়া হৈছে আৰু বনাই থকা হৈছে। মাটিবোৰ কাটিছে কাৰণে ৰাস্তাটোত গাড়ী নিব নোৱাৰি। এইফালে গৈ আছোঁ আৰু ইমান ৰ'দ দিছে। ঠাণ্ডা যদিও লাগে, এইখিনি সময়ত গৰম ভাৱটো আহি যায়। গধূলিৰ পৰা অকণমান ঠাণ্ডা পৰে আৰু স্কুটিত আহিলে ঠাণ্ডা লাগিব পাৰে। আমি সোনকালে ঘৰত গুচি আহিম, সেইকাৰণে। আৰু অলপমান সোনকালে অহা হ'লে দিনটো থকা যেন লাগিল হয় আৰু কিবা কিবি ভিডিঅ'ত দেখুৱাব পাৰিলোঁ হয়। আমি যিহেতু বেছি সময় নাথাকিলোঁ আৰু এতিয়া আমি ঘৰত যাবৰ কাৰণে ওলাই আহিলোঁ, কাৰণ আৰু ভিডিঅ' বনাই থকা নহ'ল। মনটো যিহেতু ইমান এটা ভালো লগা নাই, তথাপিও আহিলোঁ যিহেতু অকণমান দেখুৱালোঁ। আৰু এতিয়া ঠাণ্ডাও পৰি আহিছে, সোনকালে ওলাই আহিলোঁ আৰু বজাৰত দুটামান বস্তু ল'ব লগা আছিল। এয়া আমি বজাৰত সোমালোঁ। বেলেগ বিশেষ একো নাই, পাকঘৰৰে বস্তু অকণমান ল'ব লগা আছিল, ইয়াতেই ল'লোঁ। গাইজ, ঘৰৰ পৰা আহিলোঁ। এতিয়া ভাত বনাব যোৱাই নাই, যাম আৰু অকণমান পিছত। আৰু ঘৰৰ পৰা অহাৰ পিছত ভাত পানী বনাবৰ কাৰণে ইচ্ছাই নাযায় হৈ যায়, কাৰণ যোৱাৰ সময়ততো দৌৰা দৌৰিয়ে লাগে আৰু ভাত পানী খাই পেট ভৰিয়ে থাকে, খাব ইচ্ছা নাযায়। নহ'লেও ভোক লাগিব, খাবতো লাগিবই। বনাম অকণমান পিছত। এতিয়া অকণমান শুইছোঁ ল'ৰাৰ লগত। সি ঘৰত আহিয়ে শুই দিছে, এতিয়ালৈকে উঠাই নাই বিচনাৰ পৰা, শুই আছে। কি বেটা? আব্বা আব্বা ক'ত গেছি? বা বেটা নাই দিয়া বাবা, নাই দিয়া। বহুত বেয়া পায় সি মোবাইলটো তাৰ ওচৰত লৈ গ'লে, ভিডিঅ' কৰিলে বেয়া পায়। পিছত আহি যাব, জানিব তেতিয়া। এতিয়া আৰু অকণমান শুই আছোঁ, অকণমান পিছত ভাত বনাব যাম। ঠিক আছে, আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ। আজি আছিলে আব্বাৰ দোৱা। আব্বাৰ 10 বছৰ হ'ল চাগে, 10 বছৰীয়া দোৱা আছিল। 7 তাৰিখে পূৰা হৈছিল। এতিয়া দুদিনমান পিছতে দোৱাটো কৰা গ'ল, কাৰণ আজি গৈ ঘৰত একেবাৰে ভাল লগা নাই, কাৰণ এইবিলাকত যাই জানো ভাল লাগিব। আব্বা আহি আছে, ৰ'বা। আব্বা নোহোৱাকৈ ইমান দিন কটালোঁ, ইমানকেইটা বছৰ গ'ল। সঁচাকৈ ইমান দিন যে কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। সেই দিনটোৰ কথা ভাবিলে কিবা বুকুখন কঁপি যায়। যিসকলে নিজৰ মাক দেউতাকক হেৰুৱাইছে বা নিজৰ আপোনজনক হেৰুৱাইছে, সিহঁতে জানে এই দুখটোৰ কথা। সঁচাকৈ বহুত বেয়া লাগে এইখিনি সময়ত। কি কৰিম, জীৱনটোততো আগবাঢ়িবই লাগিব। বেয়া সময়খিনি পাহৰি ভাল সময়খিনিলৈ আগবাঢ়ি যাব লাগিব। জীৱনত পাইছোঁ বহুত দুখ গৈছে,
কেতিয়াবা ক'ম আপোনালোকক, যিহেতু মই তেতিয়া ভিডিঅ' বনাওঁ সকলো কথা মই ক'ব চেষ্টা কৰিম। নিজৰ আব্বাৰ লগতো মই নিজৰ সন্তানকো হেৰুৱাইছোঁ। আজি আব্বাৰ লগত মোৰ সন্তানৰ কথাও বেছি বহুত মনত পৰিছে। ঠিক আছে, কেতিয়াবা তাৰ বিষয়ে কিবা ক'ম আৰু আব্বাৰ বিষয়েও ক'ম পিছত ভিডিঅ' বনাই। যদি কাৰোবাৰ জানিব মন আছে বা আব্বা কেনেকৈ ঢুকাইছে বা মোৰ ল'ৰাটো কেনেকৈ ঢুকাইছে, এইবোৰ যদিও কোনো কাৰোবাৰ যদিও সুধিব লগা আছে তেতিয়াহ'লে সুধিব পাৰি, মই ক'ম। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম, যদি পাৰোঁ কালি ভিডিঅ' দিম, নহ'লে নতুন এটি ভিডিঅ'ত আকৌ লগ পাই আছোঁ। এতিয়া মই ভাত বনাব যোৱাই নাই, যাওঁ আৰু এতিয়া বহুত ৰাতিও হ'ল, মনটোও ভাল লগা নাই। তথাপিতো আমিতো খাব লাগিবই, বনাওঁ, ল'ৰাৰো ভোক লাগিব। ঠিক আছে, কালি লগ পাম, নহ'লে নতুন এটি ভিডিঅ'ত লগ পাইছোঁ। গাইজ, বাবু টোপনিৰ পৰা সাৰ পালে আকৌ শুই গ'ল। তাৰ টোপনিবোৰ এনেকুৱাই, এইমাত্ৰ সাৰ পাব আকৌ শুই যায়, মানে শুলে আৰু বিচনাৰ পৰা উঠিবই নোখোজে। আজি গৈছোঁ মামা ঘৰত। ক'ত গৈছোঁ আমি? কি আছে মামা ঘৰত বেটা? তুমি আল্লাহ দি আছা? উঠাই নাই, স্বাস্থ্য আছিলে ইয়াতে পঢ়ি আছিল চাচোন। তুমি আল্লাহ দি আছা, স্বাস্থ্য বৈতে ৰখি গুচি গৈছি। তুমি কি আল্লাহ দি আছা জান? লাগছি এতিয়া সাৰ পাইছা না জান? কলি যা। পাকঘৰত আহিলোঁ, ভাত বনাব ওলাইছোঁ। কি বনাওঁ নেদেখুৱাওঁ, ভাত পানী খাই শুই যাম। কালি পাৰোঁ যদি ভিডিঅ' মই কালি বুলি নহয়, ডেইলি ভিডিঅ' আকৌ দিম বুলি মই চেষ্টা কৰিম। মোৰ এনেকৈ কৈ কেনে আকৌ ৰৈ যোৱা যায়। ঠিক আছে, এবাৰ ভাবিছোঁ দিম আৰু ভিডিঅ' চাই থাকিব আপোনালোকে।